নমস্কাৰ টাইমটো মই অংকিতা আপোনালোক সকলোকে এই মুহূৰ্তত স্বাগতম জনাইছো মানুহৰ সমান্তৰালকৈ এতিয়াৰে পৰা গৰু মহ আৰু ছাগলীৰো থাকিব আধাৰ কাৰ্ড এই কথা আমি কোৱা নাই এই সিদ্ধান্ত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল ই গোপালা এপ আৰু সেই এপটো মুকলি কৰাৰ লগে লগে তেওঁ এই কথা ঘোষণা কৰিছিল আমি এই সন্দৰ্ভত আপোনালোকক কিছু তথ্য এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছো গৰু ছাগলীৰো থাকিব আধাৰ কাৰ্ড কেৱল মানুহৰে নহয় কেন্দ্ৰীয় চৰকাৰে এইবাৰ এক নতুন ব্যৱস্থা গ্ৰহণ কৰিছে জীৱ-জন্তুক আধাৰ কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে 1.5 বছৰত 50 কোটিৰো অধিক গৰু মহৰ আধাৰৰ ব্যৱস্থা কৰা হৈছে প্ৰতিটো জন্তুৰ কাণত 8 গ্ৰাম ওজনৰ হালধীয়া টেগ লগোৱা হ'ব প্ৰতিটো টেগত 12টা সংখ্যাৰ আধাৰ নম্বৰ লিখা থাকিব প্ৰতিখন গাঁৱৰ পশুৰ হুকিয়া টেগিংৰ ব্যৱস্থা থাকিব যাৰ বাবে পশু ইউআইডিৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ জৰিয়তে পশু ক্ৰয় আৰু বিক্ৰয়ত সহজ কৰাৰ তেওঁলোকে লক্ষ্য বান্ধি লৈছে তেওঁলোকৰ উদ্দেশ্যও আছে আৰু সেই উদ্দেশ্য অনুযায়ী এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ই গোপালা এপ মুকলিৰ সময়ত এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল আৰু সেই কথা মতে 1.5 বছৰত 50 কোটিৰো অধিক গৰু মহৰ আধাৰৰ ব্যৱস্থা কৰা হ'ব টিকাকৰণ আৰু চিকিৎসা লগতে গৰু সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্ৰত ই সহায়ক হ'ব বুলিও ইতিমধ্যে উল্লেখ কৰা হৈছে যেহেতু গৰু সৰবৰাহ হৈ থাকে বিভিন্ন প্ৰান্তত অসমতে হওক বা অন্যান্য বিভিন্ন প্ৰান্তসমূহত আৰু সেই ক্ষেত্ৰত ই সহায়ক হ'ব বুলিও উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা চিকিৎসা কৰিবলৈ সুবিধা হ'ব টিকাকৰণ কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব আৰু এই বিভিন্ন দিশ সামৰি লৈ এই ব্যৱস্থা অতি শীঘ্ৰে আৰম্ভ কৰিব বুলি উল্লেখ কৰা হৈছে প্ৰতিটো জন্তুৰ কাণত 8 গ্ৰাম ওজনৰ হালধীয়া টেগ লগোৱা হ'ব আৰু টেগত 12টা সংখ্যাৰ আধাৰ নম্বৰ লিখা থাকিব প্ৰতিখন গাঁৱৰ পশুৰ হুকিয়া টেগিংৰ ব্যৱস্থাও গ্ৰহণ কৰা হ'ব যাৰ বাবে পশু ইউআইডিৰ ব্যৱস্থাও কৰিছে কেন্দ্ৰীয় চৰকাৰে জীৱ-জন্তুক এইবাৰ আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ